মোৰ আগৰটো ভিডিঅ'ত গাৰ্ডাৰৰ ওপৰত ঢালাই কেনেকৈ মৰা হয় সেয়া আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম বুলি জনাইছিলোঁ আৰু সেয়ে আজি এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে গম পাইছে মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনত ইতিমধ্যে গাৰ্ডাৰ উঠোৱা কাম কৰি থকা হৈছে আৰু গাৰ্ডাৰ উঠোৱাৰ পাছত গাৰ্ডাৰৰ ওপৰত ঢালাই কেনেকৈ মৰা হ'ব অৰ্থাৎ ডেক স্লেব কেনেকৈ নিৰ্মাণ কৰা হ'ব সেয়া আপোনালোকক মই আজিৰ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তাৰ আগতে গাৰ্ডাৰ উঠোৱাৰ পাছত দলংখন দেখিবলৈ কেনেকুৱা লগা হৈছে সেয়া আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। তাৰ পাছত মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক গাৰ্ডাৰবিলাক উঠোৱাৰ পাছত দলংখন দেখিবলৈ কেনেকুৱা লগা হৈছে সেয়া প্ৰথমে চাই লওঁ। দূৰত সেইখন নলদুৱাৰ গাঁওখনত PA কেপ নিৰ্মাণ কৰা হৈছে, গাৰ্ডাৰো নিৰ্মাণ কৰা হৈছে, কিন্তু বৰ্তমানলৈকে তাতে গাৰ্ডাৰ উঠোৱা নাই আৰু আপোনালোকে দেখা পাইছে ইয়াতে 10 নম্বৰ PA কেপৰ পৰা 14 নম্বৰ PA কেপলৈকে 20ডাল গাৰ্ডাৰ উঠাইছে আৰু 15 নম্বৰ PA কেপৰ পৰা 19 নম্বৰ PA কেপলৈকে 24ডাল গাৰ্ডাৰ উঠাইছে। 14 আৰু 15 নম্বৰ PA কেপৰ ওপৰত গাৰ্ডাৰ বৰ্তমানলৈকে উঠোৱা নাই আৰু নৈৰ ফালে বৰ্তমানলৈকে 44ডাল গাৰ্ডাৰ ইতিমধ্যে উঠাইছে। আজি 11 এপ্ৰিল তাৰিখলৈকে আমি 44ডাল গাৰ্ডাৰ উঠোৱা দেখা পাইছোঁ। সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাওক 14 আৰু 15 নম্বৰ PA কেপৰ ওপৰত বৰ্তমানলৈকে গাৰ্ডাৰ উঠোৱা নাই আৰু আমি যদি চাওঁ 10 নম্বৰ PA কেপৰ পৰা 11 নম্বৰ PA কেপলৈকে বৰ্তমান 2ডাল গাৰ্ডাৰ উঠোৱা হৈছে আৰু 11 নম্বৰ PA কেপৰ পৰা 12 নম্বৰ PA কেপলৈকে 6ডাল গাৰ্ডাৰ উঠাইছে। সেয়া আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু 12 নম্বৰ PA কেপৰ পৰা 13 নম্বৰ PA কেপলৈকে 6ডাল গাৰ্ডাৰ উঠোৱা হৈছে। সেয়াও আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক। আৰু 13 নম্বৰ PA কেপৰ পৰা 14 নম্বৰ PA কেপলৈকে 6ডাল গাৰ্ডাৰ উঠাইছে। সেয়াও দেখুৱাইছোঁ, সেয়া আপোনালোকে চাওক। আৰু 14 নম্বৰ PA কেপৰ পৰা 15 নম্বৰ PA কেপলৈকে গাৰ্ডাৰ উঠোৱা নাই। 15 নম্বৰৰ পৰা 19 নম্বৰ PA কেপলৈকে 24ডাল গাৰ্ডাৰ উঠোৱা হৈছে। সেয়াও আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে দেখা পায়ে আছে। মই পুনৰ কৈছোঁ 15 নম্বৰ PA কেপৰ পৰা 19 নম্বৰ PA কেপলৈকে 24ডাল গাৰ্ডাৰ উঠোৱা হৈছে। সেয়া আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকক। আৰু 14 নম্বৰ PA কেপৰ পৰা 15 নম্বৰ PA কেপলৈকে বৰ্তমানলৈকে গাৰ্ডাৰ উঠোৱা নাই আৰু 14 নম্বৰ PA কেপৰ পৰা 10 নম্বৰ PA কেপলৈকে 20ডাল গাৰ্ডাৰ উঠোৱা হৈছে। সেয়াও আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব। আৰু এনেদৰে যি গাৰ্ডাৰ উঠোৱা কাম সেয়া তেওঁলোকে কৰি আছে, ক্ষিপ্ৰতাৰে কৰি আছে। যিহেতু 9 মাৰ্চত ইয়াত প্ৰথমডাল গাৰ্ডাৰ উঠোৱা হৈছিলে, 16 আৰু 17 নম্বৰ PA কেপৰ ওপৰত প্ৰথমডাল গাৰ্ডাৰ উঠাইছিল। 9 মাৰ্চৰ পাছত আজি 11 এপ্ৰিললৈকে আমি দেখা পাইছোঁ 44ডাল গাৰ্ডাৰ ইতিমধ্যে উঠাইছে। সেয়া আপোনালোকে দেখাই পাইছে। এই নৈফালে যি 9 নম্বৰ PA কেপৰ পৰা 19 নম্বৰ PA কেপলৈকে কাম কৰা হৈছে, ইয়াতে কেৱল 9 আৰু 10ত 6ডাল উঠাবলৈ বাকী আছে, 10 আৰু 11ত 4ডাল উঠাবলৈ বাকী আছে, 14 আৰু 15 নম্বৰ PA কেপৰ ওপৰত 6ডাল গাৰ্ডাৰ উঠাবলৈ বাকী আছে। এনেদৰে কাম কিছু এই নৈফালে আছে, বাকী সকলোখিনি কাম ইয়াতে হৈ গৈছে। এতিয়া আপোনালোকক মই যিহেতু কৈছিলোঁ প্ৰথমতে গাৰ্ডাৰ উঠোৱাৰ পাছত দলংখন দেখিবলৈ কেনেকুৱা লগা হৈছে সেয়া আপোনালোকক দেখুৱাই লওঁ। তাৰ পাছত যিহেতু মই ডেক স্লেব কেনেকৈ নিৰ্মাণ কৰিব সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। অন্ততঃ এটা যিসকলে জানে তেওঁলোকৰ কথা কোৱা নাই, যিসকলে ডেক স্লেব কেনেকৈ নিৰ্মাণ কৰে বা গাৰ্ডাৰৰ ওপৰত ঢালাই কেনেকৈ মৰা হয় সেয়া যিসকলে দেখিছে বা যিসকলে জানে তেওঁলোকৰ কথা কোৱা নাই, কিন্তু যিসকলে নাজানে বা যিসকলে আজিলৈকে দেখা নাই তেওঁলোকে উৎসুকতাৰে বাট চাই আছে কেনেকৈ আচলতে ঢালাই মৰা হ'ব, সেয়া উৎসুকতাৰে বাট চাই আছে। গতিকে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। পুনৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' যাতে সদায় আপোনালোকে পাই থাকিব পাৰে তাৰ কাৰণে কাষত যিটো ঘণ্টা আছে সেই ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব। এতিয়া গাৰ্ডাৰৰ ওপৰত ঢালাই কেনেকৈ মৰা হয়
অৰ্থাৎ ডেক স্লেব কেনেকৈ নিৰ্মাণ কৰা হয় সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই যে ডাবুল পিয়েৰ দেখা পাইছে, এই ডাবুল পিয়েৰ মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ কানিয়াজান চাপৰি ফালে এই ডাবুল পিয়েৰ নিৰ্মাণ কৰা হৈছে আৰু এইটো অন্তিমটো পিয়েৰ। এই অন্তিমটো পিয়েৰ আমি দেখা পাইছোঁ ডাবুলকৈ নিৰ্মাণ কৰা হৈছে আৰু এই পিয়েৰৰ ওপৰত যি কেপ নিৰ্মাণ কৰা হ'ব, যিটোক এবাৰ্টমেণ্ট কেপ বুলি কোৱা হয়, সেই এবাৰ্টমেণ্ট কেপ নিৰ্মাণ কৰা হ'ব। সেই এবাৰ্টমেণ্ট কেপ নিৰ্মাণৰ বাবে আপোনালোকে চাওক, ইয়াতে ছাপোৰ্টাৰ লগোৱা হৈছে। একেবাৰে মাটিৰ পৰা ওপৰলৈকে মাটিৰ পৰা ছাপোৰ্টাৰ লগোৱা হৈছে। এই ছাপোৰ্টাৰবিলাকক ষ্টেজিং বুলি কোৱা হয়। আপোনালোকে ভালদৰে লক্ষ্য কৰক, একেবাৰে তলৰ পৰা এই ষ্টেজিং লগোৱা হৈছে আৰু ইয়াৰ ওপৰতে ফৰ্মৱৰ্কটো লগোৱা হ'ব, ফৰ্মৱৰ্কটো নিৰ্মাণ কৰা হ'ব। ফৰ্মৱৰ্ক নিৰ্মাণ কৰাৰ পাছত ইয়াতে কংক্ৰিট ঢালি এই এবাৰ্টমেণ্ট কেপটো নিৰ্মাণ কৰিব। এতিয়া কথা হ'ল, আপোনালোকে দেখা পোৱা এই দলংখন আপোনালোকে চাওক, ইয়াতে গাৰ্ডাৰ উঠোৱা হৈছে। এই গাৰ্ডাৰৰ ওপৰত যি ঢালাই মৰা হ'ব, সেই ঢালাই কাৰণে একেবাৰে সেই যেনেকৈ এবাৰ্টমেণ্ট কেপটো নিৰ্মাণ কৰিবৰ কাৰণে মাটিৰ পৰা ছাপোৰ্টাৰ লগোৱা হৈছে, ঠিক তেনেকৈ ইয়াৰ ওপৰত ঢালাই মাৰিবৰ কাৰণে মাটিৰ পৰা ছাপোৰ্টাৰ লগাব নেকি, সেইটো এটা ডাঙৰ প্ৰশ্ন। যিসকলে জানে তেওঁলোকৰ বাবে ডাঙৰ প্ৰশ্ন নহয়, কিন্তু যিসকলে নাজানে সেইসকলৰ বাবে এইটো এটা ডাঙৰ প্ৰশ্ন আৰু তেওঁলোকে উৎসুকতাৰে বাট চাই আছে। আচলতে এই ছাপোৰ্টাৰবিলাক ক'ৰ পৰা লগাব সেয়া মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, এই যিবিলাক গাৰ্ডাৰ লগোৱা হৈছে, গাৰ্ডাৰবিলাকৰ মাজে মাজে আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে দেখা পাব, ইয়াতে সৰু সৰুকৈ ছাপোৰ্টাৰ লগোৱা হৈছে। আপোনালোকে চাওক, ভালদৰে চালে দেখা পাব ইয়াতে ছাপোৰ্টাৰ লগোৱা হৈছে আৰু যিহেতু গাৰ্ডাৰবিলাকৰ মাজত সৰু সৰুকৈ হোল কৰা আছে আৰু সেই হোলবিলাকৰ ভিতৰত ৰড বা বলটো ভৰাই তেওঁলোকে ইয়াতে ছাপোৰ্টাৰ লগাই আছে। সেয়া আপোনালোকে চাওক, মই দেখুৱাই আছোঁ, এনেদৰে ছাপোৰ্টাৰ লগাই আছে। আৰু যিহেতু এই গাৰ্ডাৰবিলাকৰ মাজত ক্ৰছ গাৰ্ডাৰো নিৰ্মাণ কৰা হ'ব, ক্ৰছ গাৰ্ডাৰ নিৰ্মাণ কৰিবৰ কাৰণেও তেওঁলোকে ৰড গাঁঠি থকা মই দেখা পাইছোঁ। সেয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, মই পুনৰ কৈছোঁ, এই গাৰ্ডাৰবিলাকৰ মাজত ক্ৰছ গাৰ্ডাৰ নিৰ্মাণ কৰিব। ক্ৰছ গাৰ্ডাৰ নিৰ্মাণ কৰিবৰ কাৰণেও তেওঁলোকে ৰড গাঁঠি থকা দেখা পাইছোঁ। সেয়া মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাওক, এই এনেদৰে তেওঁলোকে ক্ৰছ গাৰ্ডাৰ নিৰ্মাণ কৰিব আৰু ক্ৰছ গাৰ্ডাৰ নিৰ্মাণ কৰাৰ পাছত এই গাৰ্ডাৰবিলাকৰ মাজে মাজে যিবিলাক আপোনালোকে সৰু সৰু ফুটা দেখা পাইছে, সেই ফুটাবিলাকত ৰড ভৰাই তেওঁলোকে নট বলটো লগাই তেনেদৰে তাতে ছাপোৰ্টাৰবিলাক নিৰ্মাণ কৰিব। তলৰ পৰা নহয়, মাটিৰ পৰা ছাপোৰ্টাৰ নলগাই সেই গাৰ্ডাৰতে ছাপোৰ্টাৰ লগাই তেওঁলোকে তাতে ফৰ্মৱৰ্কটো নিৰ্মাণ কৰিবলৈ চাব। আৰু ফৰ্মৱৰ্কটো নিৰ্মাণ হোৱাৰ পাছত যিখন মিলাৰ গাড়ী, সেই মিলাৰ গাড়ীখনত কংক্ৰিটখিনি লৈ অনা হ'ব আৰু ইয়াতে যিখন বম প্ৰেছাৰ থাকিব, বম প্ৰেছাৰখনৰ দীঘলীয়া পাইপেৰে সেই কংক্ৰিটখিনি ইয়ালৈ ঢালি দিব। ঢালি দি এনেদৰে তেওঁলোকে ইয়াৰ ওপৰত যিটো ডেক স্লেব হ'ব, সেই ডেক স্লেবটো নিৰ্মাণ কৰিব আৰু এনেদৰে তেওঁলোকে কাম কৰি থাকিব। বৰ্তমানলৈকে যিহেতু এই গাৰ্ডাৰৰ ওপৰত ঢালাই মৰা কাম তেওঁলোকে আৰম্ভ কৰা নাই, কিন্তু আমি দেখা পাইছোঁ গাৰ্ডাৰবিলাকৰ মাজে মাজে সৰু সৰুকৈ, আপোনালোকে চাওক, ভালদৰে লক্ষ্য কৰিলে দেখিব, তেওঁলোকে এনেদৰে ছাপোৰ্টাৰবিলাক এতিয়া নিৰ্মাণ কৰি আছে আৰু ছাপোৰ্টাৰবিলাক নিৰ্মাণ কৰাৰ পাছত আৰু ক্ৰছ গাৰ্ডাৰো তেওঁলোকে নিৰ্মাণ কৰিবৰ কাৰণে ৰড গাঁঠি আছে। এনেদৰে এই কামখিনি হোৱাৰ পাছত তেওঁলোকে ওপৰত ঢালাই মাৰিবৰ কাৰণে যি প্লেট লগোৱা হ'ব, সেই প্লেট লগাব। প্লেট লগাই ওপৰত তেওঁলোকে ঢালাই মাৰিব আৰু এনেদৰেই দলং এখনৰ, বিশেষকৈ মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি আছে, এই দলংখনৰ গাৰ্ডাৰৰ ওপৰত ঢালাই মৰা হ'ব। সেয়া আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষত যিটো বেল আইকন আছে, সেই বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।